ৰাজ্যৰ ভয়াবহ বান পৰিস্থিতিৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দায়ী সজাইছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। কংগ্ৰেছৰ শাসনকালত বান আৰু গৰাখহনীয়া ৰোধৰ বাবে বছৰি খৰচ কৰিছিল মাত্ৰ 250 কোটি টকা। বিজেপিৰ শাসনকালত বান খহনীয়া ৰোধৰ বাবে ইতিমধ্যে অনুমোদন জনোৱা হৈছে 5,000 কোটি টকা। এই টকাৰে বাকি থকা 350 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰি বান আৰু খহনীয়া ৰোধৰ প্ৰয়াস কৰা হ'ব। জাগিৰোডত এই মন্তব্য আগবঢ়াই জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই। চাওক, আপোনালোকে হয়তো এটা কথা দেখিছে যে আগতে যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল, কংগ্ৰেছ চৰকাৰৰ দিনত অসমত 250 কোটিমান টকা বছৰত খৰচ কৰিছিল। মই তথ্য সহকাৰে কেতিয়াবা জনাম, কিন্তু মই লামচাম কৈছোঁ 250 কোটিমান টকা কংগ্ৰেছ চৰকাৰৰ দিনত বছৰত বান নিয়ন্ত্ৰণ বিভাগে খৰচ কৰিছিল। এতিয়া কেন্দ্ৰীয় চৰকাৰে দুটা আমাক লোন লৈ দিছে, তাৰে 90% কেন্দ্ৰীয় চৰকাৰে মাৰিব, এটা আৰু 10% আমাৰ অসম চৰকাৰে আমি মাৰিম। সেইটো হৈছে এটা ADB বুলি বেংকৰ পৰা লোৱা টকা, তাত আছে প্ৰায় 3,500 কোটি টকা, আৰু ৱৰ্ল্ড বেংকৰ পৰা 1250 কোটি টকা, মানে কিমান হ'ল 5,000 কোটি টকা। তাৰ 90% কেন্দ্ৰীয় চৰকাৰে দিব। কেন্দ্ৰীয় চৰকাৰে আমাক টকা ইতিমধ্যে দিলে। পৰ্যায়ক্ৰমে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কাম প্ৰটেকশ্যন চলিব। এইবাৰ আমাৰ মৰিগাঁও জিলাতে প্ৰায় 400 কোটি টকা আছে। তাৰপিছত অসম চৰকাৰে আমি প্ৰত্যেক বছৰে আমি 1,000 মিনিমাম কোটি টকা খৰচ কৰোঁ বানপানী নিয়ন্ত্ৰণৰ কাৰণে। এইবাৰ আপোনালোকে যদি মথাউৰিৰ কথা চাই, এইবাৰ ব্ৰহ্মপুত্ৰত মাত্ৰ 4টা মথাউৰি ভাঙিছে। এটাও মথাউৰি ভাঙিব নালাগে, তাৰ কাৰণে কষ্ট কৰোঁ, তাৰ কাৰণে কাম কৰোঁ, কিন্তু মাটিৰ মথাউৰি ক'ৰবাত এটা দুটা ভাঙে। কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিল 2004 চনত 354টা মথাউৰি ভাঙিছিল।